নমস্কাৰ বন্ধুসকল, মোৰ নাম উদয় আৰু আপোনালোকে চাই আছে এডুকেট ট্ৰেভেল। আজি এডিআৰই 3.0 কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। তেনেহ'লে আহক আজিৰ প্ৰথম কুৱেশ্যনটো আমি চাওঁ। দীপা কৰ্মকাৰ কি খেলৰ সৈতে জড়িত? দীপা কৰ্মকাৰ কি খেলৰ সৈতে জড়িত সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন ডি জিমনাষ্টিক। জিমনাষ্টিক খেলৰ সৈতে দীপা কৰ্মকাৰ জড়িত। তাৰ পাছত অসমৰ কোনজন ব্যক্তিক দেশভক্ত সন্মান দিয়া হৈছিল? অসমৰ কোনজন ব্যক্তিক দেশভক্ত সন্মান দিয়া হৈছিল সুধিছে। অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি তৰুণৰাম ফুকন। তৰুণৰাম ফুকনক দেশভক্ত সন্মান দিয়া হৈছিল। তাৰ পাছত নেক্সট কুৱেশ্যন হৈছে অসমৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ ক'ত অৱস্থিত? অসমৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ ক'ত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি গুৱাহাটী। গুৱাহাটীত অসমৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ অৱস্থিত। তাৰ পাছত নেক্সট কুৱেশ্যন অযোধ্যা ৰাম মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? অযোধ্যা ৰাম মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশ ৰাজ্যত অযোধ্যা ৰাম মন্দিৰ অৱস্থিত হয়। বন্ধুসকল, কাৰোবাৰ যদি তৃতীয় আৰু চতুৰ্থ বৰ্গ পৰীক্ষাৰ বাবে 200+ জিকে কুৱেশ্যন লাগে তেনেহ'লে এই নম্বৰটোত মাত্ৰ 25 টকা দিলে আপোনালোকৰ 200+ জিকে কুৱেশ্যন পাই যাব। তেনেহ'লে আহক ভিডিঅ'টো আমি আকৌ আৰম্ভ কৰোঁ। কোন চনত ৰংগিয়া কৃষক বিদ্ৰোহ হৈছিল? কোন চনত ৰংগিয়া কৃষক বিদ্ৰোহ হৈছিল সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন ডি 1893। 1893 চনত ৰংগিয়া কৃষক বিদ্ৰোহ হৈছিল। তাৰ পাছত পৰৱৰ্তী কুৱেশ্যনটো হৈছে মধ্যযুগত ক'ত বেংক অৱ ভেনিছ স্থাপিত হৈছিল? মধ্যযুগত ক'ত বেংক অৱ ভেনিছ স্থাপিত হৈছিল সুধিছে। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি ইটালীত। ইটালীত মধ্যযুগত বেংক অৱ ভেনিছ স্থাপিত হৈছিল। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে বাগৰুম্বা কোন সম্প্ৰদায়ৰ লোকনৃত্য? বাগৰুম্বা কোন সম্প্ৰদায়ৰ লোকনৃত্য সুধিছে। অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি বড়ো। বাগৰুম্বা বড়ো সম্প্ৰদায়ৰ লোকনৃত্য। তাৰ পাছত নেক্সট কুৱেশ্যন হৈছে মিৰি জীয়ৰী উপন্যাস কোনে লিখিছিল? মিৰি জীয়ৰী উপন্যাসখন কোনে লিখিছিল সুধিছে। অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ ৰজনীকান্ত বৰদলৈ। মিৰি জীয়ৰী উপন্যাসখন ৰজনীকান্ত বৰদলৈয়ে লিখিছিল। তাৰ পাছত নেক্সট কুৱেশ্যন কিমান চনত মামণি ৰয়ছম গোস্বামীয়ে অসম ৰত্ন বঁটা লাভ কৰিছিল? কিমান চনত মামণি ৰয়ছম গোস্বামীয়ে অসম ৰত্ন লাভ কৰিছিল সুধিছে। অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ 2012 চনত। 2012 চনত মামণি ৰয়ছম গোস্বামীয়ে অসম ৰত্ন বঁটা লাভ কৰিছিল। তাৰ পাছত নেক্সট কুৱেশ্যন কাক সুগন্ধি পখিলাৰ কবি বুলি কোৱা হয়? কাক সুগন্ধি পখিলাৰ কবি বুলি কোৱা হয় সুধিছে। অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ এনচাৰ অপশ্যন বি হীৰেণ ভট্টাচাৰ্য। হীৰেণ ভট্টাচাৰ্যক সুগন্ধি পখিলাৰ কবি বুলি কোৱা হয়। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে পাতাল ভৈৰৱ উপন্যাসখন কোনে লিখিছিল? পাতাল ভৈৰৱ উপন্যাসখন কোনে লিখিছিল সুধিছে। অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি লক্ষ্মীনন্দন বৰা। লক্ষ্মীনন্দন বৰাই পাতাল ভৈৰৱ উপন্যাসখন লিখিছিল। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে কুশল কোঁৱৰক ক'ত ফাঁচি দিয়া হৈছিল? কুশল কোঁৱৰক ক'ত ফাঁচি দিয়া হৈছিল সুধিছে। ইয়াত ফাঁচিটো স্পেলিংটো ভুল হৈছে, আপোনালোকে ঠিক কৰি ল'ব। এই অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ যোৰহাট। যোৰহাট জিলাত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে অসম এছ'চিয়েশ্যন কিমান চনত গঠন কৰা হৈছিল? অসম এছ'চিয়েশ্যন কিমান চনত গঠন কৰা হৈছিল সুধিছে। অপশ্যন চাৰিটা দিয়া আছে, ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি 1903। 1903 চনত অসম এছ'চিয়েশ্যন গঠন কৰা হৈছিল। তাৰ পাছত নেক্সট কুৱেশ্যন হৈছে কোনজন আহোম ৰাজ্যৰ শাসনকালত দন্দুৱা বিদ্ৰোহ সংঘটিত হৈছিল? কোনজন আহোম ৰাজ্যৰ শাসনকালত
দন্দুৱা বিদ্ৰোহ সংগঠিত হৈছিল সুধিছে অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন বি কমলেশ্বৰ সিংহ কমলেশ্বৰ সিংহৰ দিনত আহোম ৰাজ্যৰ শাসন দন্দুৱা বিদ্ৰোহ সংগঠিত হৈছিল কোনে সুন্দৰীয়া সত্ৰ প্ৰতিষ্ঠা কৰিছিল কোনে সুন্দৰীয়া সত্ৰ প্ৰতিষ্ঠা কৰিছিল সুধিছে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ এনসাৰ অপশ্যন এ মাধৱদেৱে সুন্দৰীয়া সত্ৰ প্ৰতিষ্ঠা কৰিছিল তাৰ পাছত নেক্সট কোৱেশ্চন আজি শেষৰটো কোৱেশ্চন হৈছে কিমান চনত গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা কৰা হৈছিল কিমান চনত গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা কৰা হৈছিল সুধিছে অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ হৈছে অপশ্যন বি 1948 চনত গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা কৰা হৈছিল আজিলৈ ইমানে আগন্তুক ভিডিঅ'ত লগ পাম থেংক ইউ